নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া পাকঘৰৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আজি শনিবাৰ আছিলে সেইকাৰণে উইকেণ্ডত মাছ মাংস নহ'লে অকণমান খাই বেয়া লাগে। সেয়া আৰু ঘপকৈ মন গৈ সত্যজিতক টিফিন দিয়াৰ পিছত মই বোলো অকণমান পৰ্ক লৈ আনো। বেছি নহয়, আমি যিহেতু তিনিটাই খাম, অলপ লৈ আনিছোঁ। আজি ভাবিছোঁ মইনো কেনেকৈ পৰ্কটো ঝটপট বনাওঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন বাৰু, এনেকৈ কাম কৰি থাকোঁতে কাৰ বাৰু এনেকৈ চাফা কৰি থকাৰ মেনিয়াটো আছে জনাবচোন। সেয়া মই প্ৰথমতে আলুটো ফ্ৰাই কৰি ল'লোঁ, লগতে পিঁয়াজ বিলাহীয়ে কাটি থৈ দিছোঁ। চিম্পুলকৈ বনাম বাৰু, একো এনেকৈ মা মছলা দি নবনাওঁ। পৰ্কটো চিম্পুলকৈ খাই ভাল লাগে। মই কালি আদা ৰচুনটো পেষ্ট কৰি মই এনেকৈ বৈয়ামত ভৰাই থৈ দিছিলোঁ। কেতিয়াবা এনেকৈ বনাই কৰি থ'লে অকণমান সহজ হয় দিয়কচোন, জল্দি বনাবলৈও সুবিধা হয়। প্ৰথমতে মই তেলত এই আদা ৰচুন পেষ্টটো দিলোঁ, বিলাহী দিলোঁ। এই বিলাহীটো অকণমান গলি যোৱাৰ পিছত নিমখ দিলে সোনকালে গলি যায়, সেইকাৰণে নিমখটো দি লৈছোঁ। গলি যোৱাৰ পিছত আৰু আলু পিঁয়াজ দি পিনি মাংস দি পিনি আৰু এই চিম্পুলকৈ বনাম আৰু জাষ্ট অকল ফ্ৰাই এটা হয়। আৰু বাকী কওকচোন, আপোনালোকে বাৰু মাছ মাংস খাই কেনেকুৱা পায়? দুদিনমান দেখোন মাছ মাংস নহ'লে ভাতকেইটা খাবলৈ মন নাযায়, হয়নে বাৰু? 31st যদিও খাইছিলোঁ, এইকেইদিন মাজে মাজে মাছে খাইছোঁ, তেওঁ আকৌ গাহৰিকণ খালেহে খোৱা যেন লাগে। আপোনালোকৰ এনেকুৱা হয় নেকি বাৰু? সেয়া মাংসটো দিয়াৰ পিছত মই অকণমান লৰাই লৈছোঁ। সেয়া আৰু যিহেতু ভিডিঅ'টো অকণমান দীঘল হৈ যাব, সেইকাৰণে মই অকণমান স্পীড কৰি দিছোঁ। সেইকাৰণে হয়তো আপোনালোকে চাই অকণমান বেলেগো পাব পাৰে। এয়া আলুটো দি দিলোঁ, দিয়াৰ পিছত সেই আলু দিয়াৰ লগতে মই পিঁয়াজটো দি দিছোঁ। সেয়া আৰু এয়া চাওকচোন, ছোৱালী আহি পালেহি স্কুলৰ পৰা। তাই পোৱাৰ পিছত আৰু তাই গা পা ধুই ল'ব। তাৰপৰা আমি আৰু লগতে খানাটো খোৱা যাব আৰু। এয়া পৰ্ক যে বনাইছিলোঁ, এয়া ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাব দেই। দেখাত বাৰু ধুনীয়াই লাগিছে, খাবলৈ জানো কেনেকুৱা হয়। গুড ইভিনিং। এয়া সন্ধিয়া ভিডিঅ'টোলৈ আকৌ মই আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি আমাৰ সন্ধিয়া, আমাৰ কলনী আমি সকলোৱে মিলি এখন খেল খেলোঁ, সন্ধি খেল বুলি কওঁ। এয়া আজি প্ৰত্যেক মাহৰে খেলোঁ। যি ঘৰত খেলা হয় সেই ঘৰতে চাহ খোৱা হয় আৰু কেতিয়াবা ভাতৰো আয়োজন হয়। আজি সন্ধিয়া এই ৰূপজ্যোতিয়ে তাহাঁতৰ ঘৰত কৰিম বুলি ক'লে আমি আহি পালোঁ। আহকচোন কোন কোন আহিছে চাওঁ। এয়া বৌ আহি পালেহি। এয়া নয়নমণি বৌ সেইফালে। ৱাহ, বৰ ধুনীয়াকৈ সজাই থৈছে তাই আজি। এয়া পাৰিজাত, অনি, এয়া নমিতা, বাকীবোৰ আহিব বাকী আছে বাৰু, আহি থাকিব। এনে টাইমিংটো বাৰু 4টা আছিলে। এয়া পকৰি বনাই আছে। এয়া চাহ আহি পালেহি, চাওকচোন কিমানবিলাক আইটেম আছিলে। বিহুৰ আগতে পিঠা বনাব দেখি বিহুৱে লাগি গ'ল। এয়া মমিও আহি পালেহি, এতিয়া নমিতা বাকী আছে আৰু তাই আহিলে সকলো অহা যাব। এয়া দেখচোন নমিতাও আহি পাই গ'লহি। আৰু শেষত চাওকচোন কেইখনমান ফটো লগাই দিছোঁ আজিৰ দিনটোৰ। এয়া আমি ফটো উঠিছিলোঁ। ঘৰলৈ আহি যিহেতু আইমন টিউশ্যন গৈছে, আহি খাবলৈ তাই কিবা লাগিব, সেইকাৰণে ভাবিছোঁ আজি চেণ্ডউইচকে বনাই দিওঁ। তাকো আকৌ কাঁচকলৰ হয় দেই। কাঁচকল অকল ফ্ৰাই কৰি দিলে খায়, চব্জি কৰিলে বেয়া পায়। সেইকাৰণে আজি এটা আইডিয়া লগালোঁ কি কাঁচকলৰ ভিতৰত ষ্টাফিং বনাই চেণ্ডউইচ কৰি দিওঁ। যিহেতু মোৰ চেণ্ডউইচ মেকাৰ নাই, সেইকাৰণে মই টাৱাখনতে সেকি দিছোঁ অলপ বাটাৰ লগাই। সেই কাঁচকলৰ চেণ্ডউইচ বনাবলৈ মই কাঁচকলটো এটা আলুৰ লগত বইল কৰি পিঁয়াজ দি পিছত অকণমান জিৰা গুড়ি দি মই ভাজি ল'লোঁ। ভজাৰ পিছত আৰু সেই আৰু ব্ৰেড দুখনৰ মাজত সুমুৱাই এনেকৈ সেকি দিছোঁ বাটাৰ লগাই। এনেকৈ ল'ৰা ছোৱালীক খুৱাবলৈ হ'লে কিছুমান টিক্স লগাব লগা হয় জানেনে। এয়া চাওকচোন মই ৰেডি হৈ গ'ল। এয়া ডিটুৱে খাই আছে। আজিলৈ ভিডিঅ'টো ইমানটোৱে। থেংক ইউ।